নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা ইউটিউব চেনেল। চাওক, সকলোতে কেৱল এতিয়া চুমি চুমি চুমি, ফেচবুকত চুমি, নিউজত চুমি, মানে সকলোতে চুমি 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 কথা আলোচনা কৰি থাকিলে আপোনালোকৰ পেট নভৰে নহয়। চুমি কথা আলোচনা যদি কৰি থাকে আপোনাৰ ল'ৰা ছোৱালীকেইটাই খাবলৈ নাপাই মৰিব। তেতিয়াহ'লে অসমৰ মানুহখিনিয়ে কিহৰ আচলতে স্বাৰ্থত চুমি বৰাৰ কথা আলোচনা কৰি আছে। চুমি বৰা এনেকুৱা এজনী ডেন্সাৰ যি আচলতে কোটি টকীয়া বিয়া পাতিব পাৰে। চুমি বৰা আচলতে এনেকুৱা এজনী ছোৱালী যিজনী ছোৱালীক এতিয়াও অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তেনে এজনী চুমি বৰাৰ কথা পাতি আপুনি সময় নষ্ট কৰি জানো লাভ কিবা আছে? আপোনালোকে কওকচোন, লাভ আছে জানো? লাভ যদি নাই তেতিয়াহ'লে চুমি কথা পাতি আপোনাৰ বহুমূলীয়া সময়খিনি নষ্ট কৰিবলৈ আছে কি দৰকাৰ? চুমিয়ে যিমান টকা খৰচ কৰিব লাগে সিমান টকা খৰচ কৰিলে। ইতিমধ্যে যিমান কোটি টকা গহনা পিন্ধিব লাগিছিল এতিয়া পিন্ধি শেষ, যিমান টকীয়া আচলতে গাড়ীত উঠিব লাগিছিল উঠি শেষ, তাই এনজয় ভালকৈ কৰিলে। আৰু তাৰপিছতো যদি আপোনালোকে চুমি বৰাৰ কথা আলোচনা কৰি থাকে তেতিয়াহ'লে আপোনাক জানো কোনোবাই এটকা এটা দিব? সেইবোৰ মানুহে আহি এবছৰৰ পিছত মঞ্চত আচলতে গামোচা পিন্ধাব আৰু মই আৰু আপুনি হাত চাপৰি বজাই বৰ ভাল হৈছে বৰ ভাল হৈছে আপুনি এনেকৈ মানে ক'ব লাগিব। তেতিয়াহ'লে সময়খিনি নষ্ট হৈ আছে আপোনাৰ, তাইতো নষ্ট হোৱা নাই। তাইক এতিয়ালৈকে পুলিচে গ্ৰেপ্তাৰে কৰিব পৰা নাই। চাওক তেতিয়াহ'লে এজনী সাধাৰণ ডেন্সাৰৰ কিমান ক্ষমতা থাকিলে এতিয়ালৈকে তাইক পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। অসমত বহুকেইটা আছে সমস্যা, সেইকেইটাৰ বিষয়ে আপোনালোকে আলোচনা কৰক। স্মাৰ্ট মিটাৰৰ কাৰণে ইমান বিল আহিছে। নগাঁৱত এজনী ছোৱালী সিদিনাখন ধৰ্ষণ কৰিলে, ঠিক আছে, এজনক বাৰু ধৰিলে, আৰু কেইজনমানক এতিয়ালৈকে ধৰিবই পৰা নাই। ইমান শাক পাচলি মূল্য বৃদ্ধি হৈছে, সেইবিলাক কথা আপোনালোকৰ আলোচনা কৰিবলৈ আছে জানো টাইম? নাই, মাত্ৰ কেৱল চুমি চুমি চুমি, মানে চুমিক দেখি দেখি নিউজত মই একদম মানে পাগল হৈ গৈছোঁ। নিউজ এটা আপুনি ভাল নিউজ এটা যদি চাবলৈ পায়, এইটো বোলে চুমি, এইটো বোলে চুমি, এইটো বোলে চুমি, ঠিক অকল যদি চুমিক লৈ ইমান অসম মানুহ আচলতে ব্যস্ত হৈ পৰে তেতিয়াহ'লে যিখিনি আমাৰ অসমৰ মূল সমস্যা আছে সেইখিনি বিষয়ে আচলতে আলোচনা কৰিব কোনে? আপুনি কওকচোন। গতিকে সকলোৱে এতিয়া চুমিৰ কথা বাদ দি নিজৰ কামত ব্যস্ত হৈ যাওক। কাৰণ আমি হৈছোঁ সাধাৰণ শ্ৰেণীৰ মানুহ। আমি যদি হাজিৰা নকৰোঁ, আমি যদি কাম নকৰোঁ তেতিয়াহ'লে আমাৰ পাকঘৰত জুই কৰা নজ্বলে। তেতিয়াহ'লে তেনেস্থলত চুমি বৰাৰ নিচিনা এজনী ছোৱালীৰ বিষয়ে আমাৰ আলোচনা কৰি টাইম নষ্ট কৰিবলৈ আমাৰ একোৱেই দৰকাৰ নাই।